নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? আজি মই আপোনালোকক ঘিউ বনাবলৈ দেখুৱাইছোঁ। ঘিউ বনাইছোঁ। মাহঁতৰ ঘৰলৈ গৈছিলোঁ, মায়ে মাতি আছিলে আহিবিচোন গৰু ঘিউ অলপ বনাম। গতিকে গৈ পাই গ'লোগৈ মাৰ ঘৰ মোৰ ঘৰৰ পৰা বেছি দূৰত নহয়, 2 কিলোমিটাৰমান হ'ব। গৈ পাই পাকঘৰলৈ গৈ দেখিলোঁ মায়ে ঘিউৰ কাৰণে গাখীৰৰ সৰ ফেটি আছে আৰু এইফালেও বাতি এটাত অলপ থৈ দিয়া আছে। গৈ পাই চিধাই গৈ পাকঘৰ পালোঁ আৰু অলপ মায়ে ফেটি থকা দেখি অলপ ভিডিঅ' কৰিলোঁ। তাৰপিছত এয়া চাওক মায়ে কেনেকৈ হাতেৰে হেৰি কৰিছে। তাৰপৰা ময়ো লাগি গ'লোঁ, বোলো মাক অলপ সহায় কৰি দিওঁ। এয়া চাওক ফেটি আছোঁ। ফেটি যিমানেই ফেটিব সিমানেই তললৈ পানীখিনি গুচি যায়, গাখীৰৰ সৰ হয় আৰু ওপৰলৈ মাখনখিনি উঠি আহে। আৰু যিমানেই ফেটিব সিমানেই ভাল হৈ পৰে গৰু ঘিউখিনি। আৰু ব্লাইণ্ডাৰ বা মিক্সিত মাৰিলে গৰু ঘিউ সিমান ভাল নহয়, মানে ওপৰলৈ মাখনখিনি নাহে। গতিকে তললৈ পানীখিনি বৈ গুচি যায়, গাখীৰৰ সৰখিনি ওপৰলৈ উঠি আহে মাখনখিনি। আৰু এয়া চাহো বনাইছোঁ, মা আৰু মই খাই লওঁ বোলো, দেউতাও আছে যিহেতু চাহ অকণ খাই লওঁ। তাৰপিছত এয়া আকৌ ফেটি আছোঁ, মায়ে চাহ কৰিছে। চাহ কৰি থাকোঁতে মই অলপ পানী দিবলৈ ক'লে, মায়ে বোলে অলপ পানী দি দেচোন। পানী দিলে মানে চাব অলপ পানী দিছোঁ। পানী দিলে মানে আকৌ ভালকৈ মানে গাখীৰৰ সৰখিনি ওপৰলৈ মাখনখিনি ওপৰলৈ উঠি আহে, তললৈ পানীখিনি গুচি যায়। বৰ ধুনীয়া হয় দেখিবলৈ। চাবচোন আপোনালোকে গৰু ঘিউখিনি এনেকৈ দেশী গৰু ঘিউ গোন্ধটোও বৰ ধুনীয়া ওলায়। আৰু এয়া মই ফেটি আছোঁ, ফেটি ওপৰলৈ মাখনখিনি লৈ আহিলোঁ আৰু অৱশেষত ফটা কামটো শেষ হ'ল। এতিয়া চাব আপোনালোকে, এয়া দেখিছেনে, কেৰাহীত দিলোঁ। কেৰাহীত দিয়াৰ পিছত এয়া লৰায়ে থাকিব লাগিব। যদিহে লৰোৱাটো কম কৰে তেতিয়া তলত ঘিউখিনি লাগি ধৰিব পাৰে। গতিকে লৰাই আছোঁ আৰু এইফালে থাকি যোৱা পানীখিনি, মানে ওলোৱা পানীখিনি, গাখীৰখিনি এইপিনে দেখিছে চচপেন এটাত ইটো চৌকাত বহাই দিছোঁ, সেইখিনি ফাটি গৈছে, ফটাইছোঁ। আৰু আপোনালোকক দেখুৱাম বাৰু, সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে। পিঠাগুড়ি লৈ সেই ইয়াত থাকি যোৱা চানাখিনি আৰু সেইখিনিয়ে মিঠৈ বনোৱা হ'ব। আৰু দেখিছে এয়া তলৰ ঘিউ হৈছেগৈ আৰু ঘিউ ওপৰলৈ উঠি আছে। এই ফেনখিনি লৰাই থাকিব লাগিব, নলৰালে মানে কেৰাহীটোত যদি লাগি ধৰে তেতিয়া ঘিউখিনি বেয়া হ'ব, অলপ গোন্ধাব। ঘিউটো অলপ বেয়া হৈ পৰে। আৰু এয়া দেখিছে ফেনখিনি গুটি হ'ব, তেতিয়াহে চানাখিনি ওলাব। এয়া ঘিউ হৈছে আৰু ধুনীয়াকৈ গোন্ধ এটাও আহিছে। দেশী গৰু ঘিউ গোন্ধটো বৰ ধুনীয়া, খাবলৈও ভাল। বিশেষকৈ বজাৰত পোৱাখিনিত ভেজাল থাকে বুলি আৰু কয়, কিন্তু আমি ঘৰতে বনাওঁ যিহেতু সেইখিনি বৰ ধুনীয়া গোন্ধ ওলায়। এয়া চাওক, এয়া গৰু ঘিউ মই হেতাখনে তুলি দেখুৱাইছোঁ, বৰ ধুনীয়া হৈছে ঘিউখিনি। আৰু মই লৰাই আছোঁ, লৰাই হাত বিষাই গৈছেগৈ। আৰু এয়া মিঠৈও হৈ গ'ল আৰু এইফালে মিঠৈ ৰেডি হৈ গ'ল।